সৰ্থেবাৰী আৰক্ষীৰ জিম্মাৰ পৰা যোৱা 8 আগষ্টতে পলায়ন কৰে দীপাংকৰ ডেকা নামৰ এজন অভিযুক্ত আৰু এই দীপাংকৰ ডেকা নামৰ যিজন অভিযুক্ত সেই অভিযুক্তজনে নিজৰ ভাতৃক চুৰিকাঘাত কৰি দেউতাকে দিয়া এজাহাৰৰ ভিত্তিত দীপাংকৰ ডেকাক আটক কৰিছিল সৰ্থেবাৰী আৰক্ষীয়ে কিন্তু সৰ্থেবাৰীৰ যিটো স্মাৰ্ট আৰক্ষীৰ স্মাৰ্ট বিষয়া সকলৰ বেহু ভাঙি দীপাংকৰ ডেকাই সৰ্থেবাৰী আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। এই মুহূৰ্তত আমি শুনাবলৈ যত্ন কৰিছো তেখেতৰ দীপাংকৰ ডেকাৰ দেউতাকৰ ভাষ্য কেনে ধৰণে সৰ্থেবাৰী আৰক্ষীৰ পৰা পলায়ন কৰে, কেনে ধৰণে সৰ্থেবাৰী আৰক্ষীয়ে কেতিয়া কোন সময়ত দীপাংকৰ ডেকাক নিজৰ জিম্মালৈ লৈ গৈছিল আৰু নিজৰ জিম্মালৈ যোৱাৰ পিছত পলায়ন কৰাৰ পিছত সৰ্থেবাৰী আৰক্ষীৰ বৰ্তমান কেনেকুৱা অৱস্থা আছে এই সমগ্ৰ অৱস্থাখিনি আমি আপোনালোকৰ আগত দেখুৱাবলৈ যত্ন কৰিছো। বৰ্তমান কিন্তু সৰ্থেবাৰী আৰক্ষীয়ে সৰ্থেবাৰীৰ লগতে বিভিন্ন অঞ্চলত যিজন পলাই যোৱা অভিযুক্ত দীপাংকৰ ডেকা এই দীপাংকৰ ডেকাক বিচাৰ খোজাৰ অব্যাহত ৰাখিছে। আজি 5 দিন হ'ল। আজি এই 5 দিনো কিন্তু আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱা দীপাংকৰ ডেকাৰ এতিয়ালৈকে সূত্ৰ উলিয়াব পৰা নাই। এই অসম আৰক্ষীৰ যিটো স্মাৰ্ট বিভাগ কিয় ইমান ব্যৰ্থ আৰু কেনেকুৱাকে এই স্মাৰ্ট আৰক্ষীৰ হাতৰ পৰা কেনেকুৱাকে আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ সক্ষম হৈছে এইটো সৰ্থেবাৰী ৰাইজৰ লগতে সমগ্ৰ অঞ্চলৰ সাধাৰণ নাগৰিকৰ এইটো প্ৰশ্ন হৈ উঠিছে। এইটো এতিয়া আমি প্ৰথমতে দেউতাকৰ ভাষ্য শুনাই ল'বলৈ বিচাৰো। কেইবাৰমান বিচাৰিছে মোটামুটি কেইটামান বজাত বিচাৰিছে তোমাৰ ঘৰত বিচাৰিছে তাৰ পিছত আৰু আছিল নেকি? সকলোৱে বিচাৰিছে তাৰে আগত আৰু নাই ৰাতি আৰু ৰাতি ভাগক চুৰি মাৰছে দেউতাকে গৈছি পুলিচ কেছ দিবা ৰাতি নেদলা দিনত গৈছি 10:30 মান বজাত কেছ দিবা কেছ দিছি ল'ৰাটো কেছ দিয়াৰ পিছত পুলিচৰ জিম্মাত গেছি পুলিচৰ জিম্মাত যোৱাৰ পিছত ল'ৰাটো হাৰল কেনেকে গৈছে মোটামুটি আমাৰ 6:50 মান বজাত কাইলৈ গৈছে পুলিচ আপোনাৰ বেটেলিয়ন এসি 3টা আৰু এটা মানে 4 আছিল কি কৈছে তোমাৰ ছাৰ এও কৈছে বোলে সি দেখছা নেকি আমি কৈছো নাই দেখা ছাৰ বোলে উচ্চ গাড়ীত বোলে ছাৰ কি বোলে সি ক'লো হৈছে এনে তেনে বাজিষ্টিবা যাব লাগে সেনেকে কৈ আমাক চাই ল'বগে বিচাৰিছে বিচাৰি কিনে আইছি আহি মোক ফোন মাৰি কৈছে সি দেখছা নেকি পিছত ছাৰ দেখা নাই ন দেখলি বান্ধি থবি এতিয়াও আহি কৈছে মানুহ মেখানৰ আগত বহুত মানুহৰ আগত কৈছে বোলে দেখলি বান্ধি থবা দিছে কিবা কিবি কৈ মাতন পুলিচে আৰু গুচি গৈছে আৰু পিছদিনা আৰু আহিছে কালি আহি মাতন আৰু কৈছে বোলে সেই বোলে দি বুলিছে এতিয়া কিন্তু আগাৰ দিনা কৈছিল পল বুলি আগাৰ দিনা তুমি বিচাৰিবা গৈছা তুমি আৰু কাই গৈছিলা এই ল'ৰা এটাই সম্পৰ্ক আৰু ক'ত বিচাৰিছে সেই ফাৰ্ষ্ট গেছি মানে হাইস্কুল সবাৰ খোলা বুলি বিচাৰিছে তাৰপিছত নদীৰ পাৰে দি সেনেকে গোটেইখিনি জাগা বিচাৰিছে কাৰা গুচি নামলা গোটেই